আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ লগত জড়িত এটা বিশেষ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সেইখিনি নটিচ আপোনাৰ লখিমপুৰ জিলাৰ পৰা পাব্লিছ হৈছিলে 21/5/2025 তাৰিখে। ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে গভ অফ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল লখিমপুৰ আপোনাৰ ডিষ্ট্ৰিক্ট চাৰ্কল বুলি কৈছে নৰ্থ লখিমপুৰ। ইয়াত কৈছে নিশ্চয় কৰ প্ৰাইচ ইয়াত দেখিছে আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট চাৰ্কল নৰ্থ লখিমপুৰ সেইখিনি নটিচ তাৰ পৰা ফৰৱাৰ্ড কৰা হৈছে। ইয়াত কৈছে দ্য প্ৰিন্সিপাল অফ হেডমাষ্টাৰলৈ সেইখিনি কৈছে আৰু 52 নংছ আপোনাৰ প্ৰিন্সিপালৰ হেডমাষ্টাৰলৈ সেইখিনি খবৰ তেখেতসকলে ফৰৱাৰ্ড কৰিছে 50 নংছ বুলি ইয়াত নম্বৰ এটা দিছে। ইয়াত কৈছে যে ছাবজেক্টত কৈছে submission of the monthly attendance of the register of teacher, tutor and non-teaching employee in your respectively school for the release of the monthly salary wages bill in payment. ইয়াত সেইখিনি কথা উল্লেখ কৰিছে যে আমাৰ প্ৰত্যেক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীকে আদি কৰি আপোনাৰ নন টিচাৰ অনাশিক্ষক কৰ্মচাৰী যিমানখিনি আছে এই সকলো কৰ্মচাৰীৰ আপোনাৰ মনলি এটেণ্ডেঞ্চ খিনি জমা দিবৰ কাৰণে তেখেতসকলে ইয়াত উল্লেখ কৰিছে। কাৰণ যিহেতু এই মনলি এটেণ্ডেঞ্চৰ কপিখিনি জমা দিয়াৰ পাছত তেখেতসকলৰ যিখিনি ৱেজেছ বা যিসকল শিক্ষক কৰ্মচাৰীৰ দৰমহা সেই দৰমহাখিনি আপোনাৰ মুকলি কৰিব পৰাকৈ তেখেতসকলক সেইখিনি মনলি যিখিনি আপোনাৰ এটেণ্ডেঞ্চ সাবমিট দিব লাগে সেইখিনি দিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু সেয়া প্ৰত্যেক হেডমাষ্টাৰ আৰু প্ৰিন্সিপাললৈকে সেইখিনি ফৰৱাৰ্ড কৰিছে আপোনাৰ লখিমপুৰ নৰ্থ লখিমপুৰ আপোনাৰ শিক্ষা বিষয় অফিচাৰৰ পৰা। ইয়াত খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ইয়াত কৈছে যে ছাৰ উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটি এবভ I would like to the request you to the submit monthly attendance register of teacher, tutor and non-teaching employee in your respectively school whose the salary been distributed by the undersigned for release of monthly salary wages bill of payment on 26 on every month. ইয়াত কৈছে যে প্ৰত্যেক মাহৰ 26 তাৰিখত সেইখিনি আপোনাৰ জমা দিবৰ কাৰণে উল্লেখ কৰিছে। ইয়াত আপোনাৰ প্ৰতিটো মাহৰ আপোনাৰ 26 তাৰিখে আপোনাৰ আমাৰ শিক্ষক কৰ্মচাৰীকে আদি কৰি টিউটৰ সকলৰ আৰু নন টিচিং ষ্টাফৰ যিমানখিনি শিক্ষক কৰ্মচাৰী আছে সেই সকলোৰে দৰমহা মুকলাই দিব পৰাকৈ সেইখিনি আপোনাৰ যিখিনি এটেণ্ডেঞ্চ সেইখিনি সাবমিট দিবৰ কাৰণে ইয়াত উল্লেখ কৰিছে। আপোনাৰ 26 মানে প্ৰতিটো মাহৰ 26 তাৰিখৰ ভিতৰত এইখিনি সাবমিট দিব লাগিব আৰু খুবেই এটা এইটো গুৰুত্বপূৰ্ণ খবৰ বুলি কৈছে। ইয়াত টপ মোষ্ট আৰ্জেন্ট বুলি ওপৰত লিখিছে নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে। দিছ ইয়ৰ ফেভাৰ ইয়ৰ কাইণ্ডলি ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন ইমিডিয়েটলি আৰু সেইখিনি ইমিডিয়েটলি কাৰ্যকাৰী কৰিবৰ কাৰণে অনুৰোধ জনাইছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলক আপোনাৰ মাহৰ শেষত যিখিনি দৰমহা প্ৰদান কৰা হয় সেই দৰমহা প্ৰদান কৰাত কোনো যাতে নেকি অসুবিধা নহয় সেই অসুবিধাখিনি নাইকিয়া কৰিবৰ কাৰণে বা এটেণ্ডেঞ্চ যিখিনি আপোনাৰ দৰমহা ল'বৰ কাৰণে যিখিনি এটেণ্ডেঞ্চৰ যিখিনি স্বাক্ষৰিত আপোনাৰ এটেণ্ডেঞ্চ কপিখিনি দিব লাগে সেইখিনি 26 তাৰিখৰ ভিতৰত প্ৰতিটো মাহৰ 26 তাৰিখৰ ভিতৰত সেইখিনি দিবৰ কাৰণে অনুৰোধ জনাইছে। খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰু টিউটৰ কৰ্মচাৰীসকলৰ কাৰণে আৰু অনাশিক্ষক কৰ্মচাৰীসকলৰ কাৰণে। আপোনাৰ স্কুলত যিমানবিলাক কৰ্মচাৰী আছে সেই সকলোবিলাক কৰ্মচাৰীৰ দৰমহা আপোনাৰ প্ৰদান কৰাত যাতে নেকি অসুবিধা নহয় আৰু সেইবাবে তেখেতসকলৰ মনলি যিখিনি এটেণ্ডেঞ্চ এইখিনি 26 তাৰিখৰ ভিতৰত প্ৰত্যেকটো মাহৰ 26 তাৰিখৰ ভিতৰত সাবমিট দিবৰ কাৰণে ইয়াত অনুৰোধ জনাইছে। আৰু নিশ্চয় আপোনালোকে একত দেখিছে ইয়ৰ ফাইটফুলি ইন্সপেক্টৰ স্কুল লখিমপুৰ ডিষ্ট্ৰিক্ট চাৰ্কল নৰ্থ লখিমপুৰ ইয়াৰ ফৰৱাৰ্ড কৰা হৈছে। ইয়াত নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু ইন্সপেক্টৰ স্কুল লখিমপুৰ ডিষ্ট্ৰিক্ট চাৰ্কল নৰ্থ লখিমপুৰ খুব এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহাৰ লগত জড়িত এইখিনি খুব এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু যিসকল আমাৰ শিক্ষক কৰ্মচাৰী আৰু আপোনাৰ যিসকল টিউটৰ কৰ্মচাৰী আছে অনাশিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ যিখিনি এটেণ্ডেঞ্চ সেই এটেণ্ডেঞ্চৰ কপিখিনি 26 তাৰিখৰ ভিতৰত জমা দিব লাগিব। কেৱল এটা মাহ বুলিয়ে নহয় আপোনাৰ প্ৰত্যেকটো মাহৰ দৰমহা লোৱাৰ আগতে আপোনালোকে 26 তাৰিখত এইখিনি জমা দিব লাগিব আপোনালোকৰ আৰু সেইকাৰণে খুব এটা গুৰুত্বপূৰ্ণ বুলি ইয়াত উল্লেখ কৰিছে। টপ মোষ্ট আৰ্জেন্ট বুলি কৈছে আৰু ইমিডিয়েটলি সেইখিনি কাৰ্যকাৰী কৰিবৰ কাৰণে ইয়াত নিৰ্দেশ দিয়া হৈছে। যিহেতু প্ৰত্যেক মাহৰ 26 তাৰিখে আপোনালোকৰ স্কুলত যিমানবিলাক শিক্ষক কৰ্মচাৰী আছে টিউটৰ কৰ্মচাৰী আছে অনাশিক্ষক কৰ্মচাৰী আছে সেই সকলো কৰ্মচাৰীসকলৰ এটেণ্ডেঞ্চ কপিখিনি 26 তাৰিখৰ ভিতৰত প্ৰত্যেক মাহৰ 26 তাৰিখৰ ভিতৰত আপোনালোকে জমা দি থাকিব
লাগিব আপোনাৰ যিখিনি আপোনালোকে যিখিনি চেলাৰী পায় যিখিনি ৱেজেছ পায় সেই সকল চেলাৰী বা ৱেজেছ দিবলৈ যাতে নেকি অসুবিধা নহয় আৰু সেইবাবে এইখিনি এটেণ্ডেন্স কপি বিচাৰি আছে আৰু সেই ৱেজেছখিনি দিবৰ কাৰণে আপোনাৰ যিখিনি মনলি এটেণ্ডেন্স এইখিনি 26 তাৰিখৰ ভিতৰত প্ৰত্যেক মাহৰ 26 তাৰিখৰ ভিতৰত আপোনালোকে জমা দিব লাগিব তেতিয়াহে আপোনালোকৰ দৰমহাখিনি হয়তো মুকলি হ'ব বা ৱেজেছখিনি আপোনালোকক প্ৰদান কৰিব সেই খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ লখিমপুৰ জিলা ডিষ্ট্ৰিক্টৰ পৰা সেইখিনি ফৰৱাৰ্ড কৰিছে আমাৰ প্ৰত্যেকটো আমাৰ হেডমাষ্টাৰ আৰু প্ৰিন্সিপাললৈ খুব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিগৰাকী এই শিক্ষাৰ লগত জড়িত আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকন